আপোনালোকে বাৰু তন্ত্ৰ-মন্ত্ৰ বিশ্বাস কৰেনে বা পৃথিৱীখনত কোনো এক আলৌকিক শক্তি আছে বুলি ভাবে নেকি? যদি নেভাবে এই ভিডিঅ' আপোনালোকৰ বাবে। এই ভিডিঅ'ত মই বেংগলী সম্প্ৰদায়ৰ এনে এভাগ পূজা দেখাবলৈ চেষ্টা কৰিছোঁ যিভাগ পূজা সম্ভৱ হয় তন্ত্ৰ-মন্ত্ৰৰ দ্বাৰা। সাধাৰণ লোকে এনেকুৱা ধৰণৰ কাম কৰিব নোৱাৰে। পূজাভাগৰ নাম হৈছে চৰক পূজা। এই পূজাভাগ এপ্ৰিল আৰু মে' মাহৰ মাজত পতা হয়, য'ত নেকি শিৱ বাবাৰ সন্তুষ্টিৰ বাবে এই ভাগ পূজা পতা হয়। পূজাৰ আৰম্ভণিতে খুঁটাভাগ এনেদৰে সকলো ৰাইজে মিলি দাঙি উঠাই পুতে, কাৰণ ইয়াতে মেইন পূজাভাগ হয়। আৰু জানিবলৈ পোৱাৰ মতে এই খুঁটাডাল নদীত পেলাই থোৱা থাকে, আৰু যোনদিনা চৰক পূজা হয় সেইদিনা নিজে নিজে খুঁটাডাল মানুহে দেখে। আৰু কোনো ধৰণৰ মাছমৰীয়া বা নদীত যোৱা লোকে এই ভাগ খুঁটা নেদেখে, কাৰণ যোনদিনা চৰক পূজা থাকে সেইদিনাহে এই খুঁটাডাল দেখিবলৈ পোৱা যায়, বেলেগৰ পৰা শুনাৰ মতে। আমাৰ বেংগলী সম্প্ৰদায়ৰ লোকসকলে এনেকৈ পূজা কৰিব ৰখি আছে, হাতত সকলোৱে এই বস্তুটো যে দেখিছে এইটো আপোনাৰ মানুহৰ লাওখোলা হয়। আপোনাৰ ছট পূজা আগদিনা ৰাতি কালি ৰাতি এনেকৈ চমচানৰ পৰা এনেকৈ উঠাই অনা হৈছিলে। এইভাগ পূজা অৰ্চনা কৰি কিনি তেওঁলোকে সেইভাগ এনেকৈ উঠাই আৰু এনেকৈ খুঁটাটোৰ ওচৰত পূজা কৰিছে। খুঁটাটোত এনেকৈ ৰঙা কাপোৰ মাৰি দিছে আৰু খুঁটাটো গুৰিত চাকি লাইছে। এই তাতে টিকন চাফ কৰা আছে, ইয়াতে চাকিলে জুইৰ লগত খেলটো দেখাব, তলত জুই লগাই দিব আৰু এনেকৈ খোজকাঢ়ে আৰু ইয়াতে সষ্টাংগে প্ৰণাম কৰিছে, শুই মেলি চবেই হেৰি কৰিছে। আৰু এয়া চাই লওক পৰিৱেশ। বৰ্তমান পূৰা ৰাইজৰ সমাগম হৈ গৈছে আৰু মোৰ পিছচাইডে দেখি যায় কিমান ৰাইজ আহিছে। বলক আজি এটা অদ্ভুত পূজা দেখাওঁ আপোনালোকক, অদ্ভুত হেৰি দেখাম আৰু চাই থাকক। যদি কোনোবাৰ অলপ ভয় খোৱা হাৰ্ট পেচেণ্ট আছে, ভিডিঅ'টো আপোনালোকে নাচাব। আমাৰ ভোলে বাবা ফিল্ডতে দৰ্শন হৈ গৈছে। ভোলে বাবা সকলোৱে ইয়াতে ফটো চটো মাৰি আছে। এয়া শিৱ বাবা ঘূৰি আছে। আৰু সেয়া চব এনেকৈ শিৱ বাবা আৰু এয়া এনেকৈ এইজন কোন নাজানো এনেকৈ দৌৰি আছে। এইবিলাকে পৰম্পৰা। আৰু ইয়াৰ ৰিচুৱেলখিনি শিৱ বাবাক কিয় কৃষ্ণ ৰিচুৱেল চাওক। দা সেই দাখনৰ ওপৰত মানুহটো এনেকৈ উঠিছে আৰু এইটো গোটেই ৰাউণ্ডটো ঘূৰাব। চাওক দাখন এইখন দেখিছে, আকৌ এতিয়া থিয় হ'ব। দাখন চাই লওক আৰু সেই দাখনত লগাই থিয় হৈ দিছে দাখনত। এই ল'ৰাটো জিভাত চাইকেলৰ স্পক ভৰাই দিছে, কি জিভাখনৰ ইপাৰ সিপাৰ কৰিছে আৰু সকলো ৰাইজে দান দক্ষিণা আগবঢ়ায় এনেকৈ। ইয়াৰ ভাগত জিভাটো তো 4-5টামান আপোনালোকক খেল দেখুৱালোঁ আৰু এতিয়া লাষ্ট 2টা খেল বাকী আছে। এটা পিঠিত বৰশীটো লগাই ঘূৰাব আৰু নেক্সট এটা আছে জুইৰ ওপৰেদি খোজকাঢ়িব। আৰু এতিয়া ষ্টাৰ্টিং হৈছে আৰু মানুহজনৰ পিঠিত এই বৰশীটো লগাব। ইয়াত 2ডাল ৰছী আছে, আপোনালোকে দেখিছে খুঁটাটোত বান্ধি। এফালে ৰছী লগাব আৰু তাতে কিবা ইয়াত পূজা চূজা কৰি আছে চাগিলে, কাৰণ ছালত লগাই দিবতো। আৰু এতিয়া সেই মানুহজনৰ পিঠিত চাব পাই, দেখিছে এইটো লগাই থোৱা আছে। এতিয়া ৰছীডালত লগাব আৰু
লগাই দিলে ছালত। এয়া মানুহজনক দাঙি দিলে এনেকৈ, আৰু এয়া চাই লওক এনেকৈ ৰছীডালত লগাই দিয়া হ'ল। খতমেই হ'ল আৰু মানে এতিয়া লাষ্ট আৰু এই জুইত খোজকাঢ়িবলৈ সেইটো বাকী আছে। বাকী পূজাটো চাই কেনেকুৱা লাগিল? ঠিকে আছেনে?